কোন থকা ব্লাউজৰ পাইপিং কেনেকৈ লগাব সেয়া লাগিলে চাৰিকোণীয়া বা এনেকুৱা ধৰণৰ আপোনাৰ অমিতা কাট বা বিভিন্ন কাট আৰু চুইট হাৰ্ট নেকত যিটো কোণ থাকে কোণটো কেনেকৈ পাইপিং লগাব এইটো ব্লাউজৰ মানে যিটো আপোনাৰ কোণটো বহুত বেছি মানে ফুটি উঠাকৈ দিব দিয়া নাই, অকণমান নৰ্মেল দিব দিছে। ষ্টুডেণ্টৰে হয় ব্লাউজটো। এয়া পাইপিঙৰ কাপোৰখন প্ৰথমতে মই 1.5 ইঞ্চি জোখত কাটি লৈছোঁ, মানে বহলটো 1.5 ইঞ্চি জোখত কাটি লৈছোঁ। কাটি পেলাই এনেকৈ মই গোটেই ব্লাউজটোতে পাইপিংটো লগাই ল'ম। আৰু কালি কৈছিল পাইপিং লগোৱা ভিডিঅ'টোত বহুতে যে ৰুমাল ভাঁজত কাটিব লাগে, মই তেনেকৈ সুবিধা নাপাওঁ বা ষ্টুডেণ্টসকলেও প্ৰথমতে অকণ অসুবিধা হয় মিলাবৰ কাৰণে। নৰ্মেল ডাইৰেক্ট চিধাকৈ কাটিলেও একো অসুবিধা পোৱা নাই এতিয়ালৈকে, ষ্টুডেণ্টবোৰেও পোৱা নাই আৰু ধুনীয়া ফিনিচিঙে হৈ আহিছে, সেইটো কোনো কথা নাই। সেইবাবে মই তেনেকৈ ভাবোঁ পাইপিংটো খালি টানি টানি লগাব নালাগে, নৰ্মেলি লগাব লাগে, তেতিয়া একো প্ৰব্লেম নিদিয়ে। এইটো কোণটো দেখিছেনে, কোণটোলৈকে আহি আমি অকণমান ৰৈ দিব লাগিব। যিমানটা কোণ থাকে সকলোতে এনেকৈ ৰৈ দিব, মই দেখুৱাই গৈছোঁ। পিঠিখন অকণমান বেছি কটা দিব দিছে আৰু ইচ্ছা কৰিলে আপোনালোকে এনেকৈ ভাঁজ কৰিও দিব পাৰে। কোণবোৰত ভাঁজ কৰি যদি দি দিয়ে তেতিয়াও আপোনালোকে নকটাকৈ হৈ যায়। কিন্তু যিহেতু কোণটো মোক বহুত বেছিকৈ দিব দিয়া নাই, অকণমান সামান্য যাতে কোণ টাইপৰ হয় সেইটো পদ্ধতিত দিব দিছে, সেইবাবে মই সামান্য ভাঁজ কৰি দিছোঁ অকণমান। দি পেলাই মই সেইখিনি কাটিও দিম, আপোনালোকে চাই গৈ থাককচোন, বুজি পাব। এনেকৈ গোটেই বাউণ্ডেৰীটো আমি লগাই ল'ম। লগাই পেলাই আমি মাজে মাজে এনেকৈ কাটি দিম। এইখিনি সাৱধানে কাটিব আৰু এনেকুৱা সৰু কেঁচি হ'লে সুবিধা হয়, পূৰা জোখত কাটিব পাৰি। ডাঙৰ কেঁচি হ'লে নতুনসকলৰ বহুতৰে মেইন পিচটো কটা যায়, চিলাইটো পাৰ কৰি পেলাই আপোনালোকে নাহিব। চিলাইটো নাপাওঁতে যিখিনি থাকে সেইখিনিতে আপোনালোকে অকণমান অকণমান এনেকৈ কাটি দিব, চিলাইটো যাতে নালাগে সেইটো নজৰ ৰাখিব, নহ'লে কাপোৰখন কটা যাব। আৰু এইটো দেখিছেনে মোৰ মানে কোণটোৰখিনি মই এনেকৈ কাটি দিছোঁ যাতে মোৰ পাইপিংটো ধুনীয়াকৈ ছেট হৈ যায়, সেইবাবে এয়া এনেকৈ গোটেই মই ছাইডটো কাটি লৈছোঁ একে পদ্ধতিৰে। তাৰপিছত মই দেখুৱাই আছোঁ, বহুতৰে পাইপিংটো নতুনসকলৰ মানে এটা সমানত নহয়, কোনোবাখিনিত ডাঙৰ হৈ যায়, মোটা হৈ যায়, কোনোবাখিনিত মানে ঠিক হয়, তেনেকুৱা হয়। সেইটো বহুত জল্দি জল্দি পাইপিংটো লগাব বিচৰাৰ বাবে হয়। চাব মোৰ হৈ গ'ল এনেকৈ লগাই লোৱা। এতিয়া এই কোণটো দেখিছেনে, কোণটোত মই এনেকৈ কাটি লৈছোঁ, কিন্তু সম্পূৰ্ণ মূৰলৈকে কাটা নাই। আমাৰ টমডাল মানে নেদেখা হোৱাকৈ সিমানখিনি পৰ্যায়তহে কাটিছোঁ, যাতে টমডাল ওলাই নাযায়। টমডাল যাতে আমাৰ মানে যিমান ডাঙৰ সিমান ডাঙৰকৈ মই সিমানখিনিলৈ কাটিছোঁ, যাতে মই পাকটো লগাই দিলে টমডাল দেখা নহয়। বুজি নিশ্চয় পাইছে, সেই হিচাপত মই কাটি দিছোঁ। এতিয়া এইটো টম বুলি কয় পাইপিঙৰ বাবে, এইটো এটা সৰু চাইজো পায় আৰু এটা ডাঙৰো পায়, দুয়োটাই পাৰি বাৰু, কোনো কথা নাই। এয়া এনেকৈ এতিয়া চাব, টমডাল প্ৰথমতে এনেকৈ লগাই ল'ব, একেবাৰে ইজি প্ৰচেছ হয়। লগাই পেলাই টমডালৰ হিচাপত, টমডাল যিমান ডাঙৰ পাইপিংটো সিমান ডাঙৰ হিচাপত ৰাখিব, তাতকৈ যাতে অকণমানো ডাঙৰ নহয় সেইটো নজৰ ৰাখিব। ধুনীয়াকৈ টমডালৰ হিচাপত ৰাখি এয়া টমডালৰ হিচাপত ৰাখি পাইপিংটো খুব সুন্দৰকৈ এনেকৈ লগাই যাব, একদম মূৰেৰে। গোটেই পাইপিংখিনি ছেম পদ্ধতিৰে লগাব। কোণটোত খালি অকণমান ৰৈ দিব, ৰৈ পেলাই টাৰ্ণিংটো মাৰি পেলাই চিলাব। কোণটোত ৰৈ ধুনীয়াকৈ কোণ হিচাপত মানে আপোনালোকে চিলাই আনিব। এনেকৈ চিলাব, খুব সুন্দৰ হয়, কোনো ধৰণৰ অসুবিধা নাপায় আপোনালোকে। মই যেনেকৈ দেখুৱাইছোঁ এনেকৈ ৰৈ গৈ পেলাই এয়া টমডাল তেনেকেই ল'ব, ঠিক কৰি ল'ব। ঠিক কৰি লৈ মই যেনেকৈ দেখুৱাই দিছোঁ এয়া কোণটোৰ পৰা এইখিনি এনেকৈ টাৰ্ণিং কৰি লৈ আহিব। যিহেতু কোণটো মোক বহুত বেছি দিব দিয়া নাই আৰু পিঠিখন মোক যেনেকৈ দিব দিছে মই তেনেকৈ দিছোঁ, কটাকৈ দিছোঁ এনেকৈ।
এনেকৈ লুটিয়াই পেলাই পুনৰ আপোনালোকে চিলাব। এয়া 1.5 ইঞ্চি জোখত হ'লে ধুনীয়া জোখৰ হয়। এয়া এইদৰে চিলাব গোটেইখিনি। মই চিলোৱা হোৱাৰ পিছত দেখুৱাই আছোঁ। আৰু কেনেকুৱা কি লাগে জনাবচোন। মাজে মাজে মই পাৰ্টকৈ দি থাকিম এটা দুটা, কাৰণ অনলাইন ক্লাছ অফলাইন ক্লাছ আছে যদিও কিছুমানে যিহেতুকে নোৱাৰে অনলাইন ক্লাছত জইন হ'ব, তেওঁলোকে অন্ততঃ এনেকুৱা ভিডিঅ'খিনি চায়ো উপকৃত হ'ব পাৰিব অলপ হ'লেও। কিন্তু এতিয়া ক্লাছত হ'লে গোটেইখিনি ডিটেইলছত দিয়া যায় দিয়কচোন, সেইটো কথা। এয়া এইদৰে এয়া হৈয়ে গ'ল ব্লাউজ ৰেডি। এতিয়া মই ফিটিংটো কৰি দিম, মানে ফিটাডালৰ সহায়ত যিমানখিনি জোখৰ হয়। পুৰণা ব্লাউজটোত মই জোখ চোৱা নাই, কাৰণ যিহেতু সন্মুখতে আছে, গতিকে সেইমতে মই এনেকৈ জোখ লৈছোঁ বডিত, লৈ পেলাই সেইমতে মই চিলাইটো মানে ফিটিংটো কৰি দিছোঁ। চাই থাকিলে আপোনালোকে গম পাবই। এয়া এইদৰে মই গোটেইখিনি চিন দি ধুনীয়াকৈ ফিটিংটো কৰি দিম। হৈয়ে গ'ল এইখিনি। ইমান জটিল একো নাই, অকণমান চেষ্টা কৰিলে, আগ্ৰহ কৰিলে গোটেইখিনি খুব ধুনীয়াকৈ পাৰিব। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আৰু কেনেকুৱা ভিডিঅ' লাগে জনাব, শ্বেয়াৰ কৰিব। আৰু ইউটিউবত আপোনালোকে মোৰ কাটিং চিলাইৰ ভিডিঅ'সমূহ পাব। ডিম্পী ডায়েৰী বুলিয়ে আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখন আছে, ছাবস্ক্ৰাইব কৰি থৈ দিব। সোনকালে ইউটিউবতো 1 লাখ কৰি দিয়ক। ফেচবুকত বহুত বেছি মৰম দিছে। আপোনালোকে কেতিয়াও মোৰ ভিডিঅ'ৰ পৰা মানে অশান্তি পাব লগা নহয়, কিবা এটা শিকিব পাৰিব। মই চেষ্টা কৰি যাম, সেইটো কথা। আৰু ভুল দেখিলে আঙুলিয়াই দিব নিজৰ বুলি ভাবি, সেইখিনিও মই শুধৰণি কৰিম। এনেকৈ ফিটিংটো কৰিব। চাব, ৰিজাল্টটো মই পিন্ধাইও দেখুৱাই দিম। গতিকে এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব।